ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 7 ইংলিছৰ লেচন 1 অৰ্থাৎ ফাৰ্ষ্ট লেচন হবিজ। এই লেচনটিৰ কুৱেশ্যনৰ আনচাৰ কেতিয়া। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু কুৱেশ্যন আনচাৰ কেতিয়া লিখি ল'বা। ইয়াৰ পৰা তোমালোকৰ এক্টিভিটিজ আৰম্ভ হৈছে। এক্টিভিটি মানে হৈছে ক্ৰিয়াকলাপ বা কাৰ্যকলাপ। 1 নম্বৰত আছে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। তাৰমানে আমি কিমান বুজি পাইছোঁ জানো আহা। ঠিক আছে, ইয়াত চোৱা, ইয়াত তোমালোকক সুধিছে হোৱাট ইজ এ হবি। তাৰমানে হবি কি? হবি মানে হৈছে চখ। তাৰমানে তোমালোকে ফ্ৰী টাইমত যিটো কাম কৰি ভাল পোৱা সেইটো হৈছে তোমালোকৰ হবি। যেনেকৈ নেকি মোৰ হবি হৈছে কিতাপ পঢ়া। যেতিয়াই মই সময় পাওঁ তেতিয়াই মই কিতাপ পঢ়োঁ। ঠিক আছে, তোমালোকৰ হবি কিতাপ পঢ়া হ'ব পাৰে, গান গোৱা হ'ব পাৰে, কবিতা লিখা হ'ব পাৰে, বল খেলা হ'ব পাৰে, ক্ৰিকেট খেলা হ'ব পাৰে, হয়নে, কাৰ্টুন চোৱা হ'ব পাৰে। এই সকলোবোৰ হৈছে হবি। ঠিক আছে, তো তোমালোকে উত্তৰত লিখিবা এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় আৰ হবিজ। ঠিক আছে, তাৰমানে যিবোৰ কাৰ্যকলাপে বা যিবোৰ ক্ৰিয়াকলাপে আমাক মজা আৰু আনন্দ দিয়ে সেইবোৰ চখ বা সেইবোৰেই হৈছে হবি। ঠিক আছে, এইদৰে তোমালোকে ইয়াত দিয়া প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা। ঠিক আছে, এতিয়া বিট চোৱা, তোমালোকক বিট দিছে হোৱাট ডু হবিজ গিভ আছ। তাৰমানে ইয়াত তোমালোকক সুধিছে যে হবিবোৰে আমাক কি দিয়ে। উত্তৰত লিখিবা হবিজ গিভ আছ প্লিজাৰ। প্লিজাৰ মানে হৈছে আনন্দ। ঠিক আছে, হবিবোৰে আমাক কি দিয়ে? আনন্দ দিয়ে, হয়নে। তাৰমানে ফ্ৰী টাইমত আমি যিটো কাম কৰি ভাল পাওঁ সেই কামটো যদি কৰিব পাওঁ তেতিয়াহ'লে আমি আনন্দ পাওঁ, হয়নে। যেনেকৈ নেকি মই ফ্ৰী টাইমত কিতাপ পঢ়ি ভাল পাওঁ, তোমালোকে হ'ব পাৰে কোনোবাই গান গাই ভাল পোৱা, কোনোবাই খেলা ধূলা কৰি ভাল পোৱা, হয়নে। তো হবিবোৰে মানে আমাক আনন্দ দিয়ে। এতিয়া চিট চোৱা, তোমালোকক চিট দিছে হোৱাট ইজ ফিলাটেলি, হোৱাট ডিফিকাল্টি উড ইউ ফেচ ইফ ইউ টেক আপ ফিলাটেলি। ঠিক আছে, ইয়াত তোমালোকক সুধিছে হোৱাট ইজ ফিলাটেলি। ফিলাটেলি মানে দাৰ্শনিক। ঠিক আছে, ইয়াৰ উত্তৰ হ'ব দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্পছ আৰ কল্ড ফিলাটেলি। ঠিক আছে, ডাক টিকট সংগ্ৰহ আৰু অধ্যয়ন কৰাকে ফিলাটেলি বুলি কোৱা হয়, দাৰ্শনিক বুলি কোৱা হয়। ঠিক আছে, হোৱাট ডিফিকাল্টি উড ইউ ফেচ ইফ ইউ টেক আপ ফিলাটেলি। যদি তুমি ফিলাটেলি হোৱা বা দাৰ্শনিক হোৱা তেনেহ'লে কি কি পৰিস্থিতিৰ সন্মুখীন হ'বা। তো এইখিনি উত্তৰ তোমালোকে লিখিবা। Nowadays, with the advancement of technology, communication system have changed. বুজিলানে? তাৰমানে আজিকালি প্ৰযুক্তিৰ উন্নতিৰ লগে লগে যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে। People mostly communicate through email, SMS, MMS, etc. ঠিক আছে, আজিকালি মানুহে মেইনলি ইমেইল, SMS, MMS এইবিলাকৰ জৰিয়তে যোগাযোগ কৰে। Because of this reason, nowadays we face difficulty to take up philately. ঠিক আছে, এইকাৰণেই আজিকালি আমি ফিলাটেলি গ্ৰহণ কৰিবলৈ অসুবিধাৰ সন্মুখীন হওঁ। বুজিলানে? এইদৰে তোমালোকে উত্তৰটো লিখি ল'বা। ঠিক আছে, প্ৰথমে এইখিনি লিখিবা, তাৰপিছত ব্ৰেকআপ চেঞ্জ কৰি এইখিনি লিখি দিবা। ঠিক আছে, ডিট চোৱা, তোমালোকক ডিট দিছে হোৱাট ইজ ইৰফানছ হবি। তাৰমানে ইৰফানৰ চখ কি বা ইৰফানৰ হবি কি। হোৱাট ডাজ হি লাইক টু ডু, তেওঁ কি কৰি ভাল পায়। উত্তৰত লিখিবা ইৰফানছ হবি ইজ পেইণ্টিং। ঠিক আছে, তাৰমানে ইৰফানৰ চখ বা হবি ছবি অঁকা। ঠিক আছে, ইৰফান এজন পেইণ্টাৰ, তেওঁ পেইণ্ট কৰি ভাল পায়। হি লাইকছ টু চিট এণ্ড পেইণ্ট লেণ্ডস্কেপ। ঠিক আছে, তাৰমানে ইৰফানে বহি লেণ্ডস্কেপ আঁকি ভাল পায়। লেণ্ডস্কেপ মানে প্ৰাকৃতিক দৃশ্য। ঠিক আছে, ইট চোৱা, ইট তোমালোকক দিছে নেম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ। তোমালোকক কেইটামান ইনডোৰ হবিৰ নাম লিখিবলৈ দিছে আৰু কেইটামান আউটডোৰ হবিৰ নাম লিখিবলৈ দিছে। ঠিক আছে, ইনডোৰ হবি তাৰমানে ঘৰৰ ভিতৰৰ হবি। ঠিক আছে, আউটডোৰ হবি তাৰমানে ঘৰৰ বাহিৰৰ হবি। ঠিক আছে, কেইটামান ঘৰৰ ভিতৰৰ আৰু কেইটামান ঘৰৰ বাহিৰৰ হবিৰ নাম লিখিবলৈ দিছে। তো তোমালোকে উত্তৰ দি সেইদৰে লিখিবা
ইনডোজ হবিজ আৰ তাৰমানে ঘৰৰ ভিতৰৰ চখবোৰ বা হবিবোৰ হৈছে পেইণ্টিং মানে ছবি আঁকা, ছিংগিং মানে গান গোৱা, লিচেনিং টু মিউজিক তাৰমানে সংগীত শুনা বা গান শুনা, ৰিডিং এক্সেক্টা, ৰিডিং মানে পঢ়া, ঠিক আছে, এক্সেক্টা, ETC, ঠিক আছে, ETC থাকিলে তোমালোকে এক্সেক্টা পঢ়িবা, ঠিক আছে, এক্সেক্টা মানে ইত্যাদি। নেক্সট এইটো লিখিবা আউটডোৰ হবিজ আৰ তাৰমানে ঘৰৰ বাহিৰৰ হবিবিলাক হৈছে গাৰ্ডেনিং, ঠিক আছে, গাৰ্ডেনিং মানে তাৰমানে বাগিচাত কাম কৰা বা বাগিচা বনোৱা, ঠিক আছে। নেক্সট আছে ট্ৰেভেলিং মানে ভ্ৰমণ, ছুইমিং তাৰমানে সাঁতোৰা, ফটোগ্ৰাফী, ঠিক আছে, ফটো চটো ক্লিক কৰা সেইবিলাক, অ'কে। এতিয়া এফত চোৱা, তোমালোকক এফত দিছে হোৱাট ইজ এ কিটচেন গাৰ্ডেন, ঠিক আছে। কিটচেন মানে হৈছে কি? কিটচেন মানে হৈছে ৰান্ধনীশাল অৰ্থাৎ পাকঘৰ, গাৰ্ডেন মানে হৈছে বাগিচা, তাৰমানে পাকঘৰৰ বাগিচা কি? তোমালোকে উত্তৰত লিখিবা ইট ইজ এ স্মল গাৰ্ডেন ৱেৰ উই গ্ৰ' ভেজিটেবলছ এণ্ড ফ্ৰুইটছ ফৰ আৱাৰ অ'ন ইউজ, তাৰমানে এখন সৰু বাগিচা য'ত আমি নিজৰ ব্যৱহাৰৰ বাবে শাক পাচলি আৰু ফল মূলৰ খেতি কৰোঁ, ঠিক আছে। তাৰমানে পাকঘৰত মানে ৰান্ধিবৰ কাৰণে যিবিলাক শাক পাচলিৰ প্ৰয়োজন হয়, ঠিক আছে, যেনেকৈ নেকি আলু, জলকীয়া, পিঁয়াজ, এইবিলাকৰ খেতি বাতি কেতিয়াবা ঘৰৰ পিছফালে কৰা হয়, হয়নে? মানে নিজৰ কিটচেনত ব্যৱহাৰ কৰিবৰ কাৰণে, ৰন্ধা বঢ়াত ব্যৱহাৰ কৰিবৰ কাৰণে আমি কেতিয়াবা আমাৰ ঘৰৰ পিছফালে এইবিলাক শাক পাচলি খেতি কৰোঁ, হয়নে? আৰু সেই খেতিকেই কিটচেন গাৰ্ডেন বুলি কোৱা হয়, বুজিলানে? তো উত্তৰত তোমালোকে লিখিবা ইট ইজ এ স্মল গাৰ্ডেন ৱেৰ উই গ্ৰ' ভেজিটেবল এণ্ড ফ্ৰুইটছ ফৰ আৱাৰ অ'ন ইউজ, অ'কে। এতিয়া জিত চোৱা, তোমালোকক জিত দিছে এভৰি মৰ্নিং আই ৱাটাৰ দ্য প্লাণ্টছ এণ্ড ক্লিন বেডছ, হোৱাট ডাজ বেডছ মিন হিয়াৰ, ঠিক আছে। ইয়াত কৈছে এভৰি মৰ্নিং প্ৰত্যেকদিন ৰাতিপুৱা আই ৱাটাৰ দ্য প্লাণ্টছ, মই গছ গছনিক পানী দিওঁ, এণ্ড ক্লিন বেডছ আৰু বেডছ চাফা কৰোঁ, হোৱাট ডাজ বেডছ মিন হিয়াৰ, আৰু ইয়াত বেড শব্দটোৰে কি বুজোৱা হৈছে? বেড মানে কি ইয়াত, ঠিক আছে। তো উত্তৰত লিখিবা হিয়াৰ বেডছ মিনছ দ্য গ্ৰাউণ্ড অফ এ প্লাণ্ট, ঠিক আছে। তাৰমানে ধৰা এইটো এটা গছ হয়, ঠিক আছে, এই গছটোৰ তলত মাটি আছে, হয়নে? গছটোৰ তলত যি মাটি আছে ন, এই মাটিটোৱে হ'ব বেডছ, ঠিক আছে। তাৰমানে গছটো য'ৰ পৰা গ্ৰ' কৰিছে সেই মাটিটোৱে হ'ব বেডছ, বুজিলানে? এতিয়া 2 নম্বৰত চোৱা, তোমালোকক 2 নম্বৰত দিছে এ চাইনোনিম ইজ এ ৱৰ্ড that has the same or nearly the same meaning as another word, example happy, joyful, ঠিক আছে। তাৰমানে একে অৰ্থ বা প্ৰায় একে অৰ্থ থকা শব্দবিলাকক চাইনোনিম বা সমাৰ্থক শব্দ বুলি কোৱা হয়, ঠিক আছে। যেনেকৈ নেকি হেপী, জয়ফুল, তাৰমানে সুখী, আনন্দময়, হয়নে? দুয়োটাৰ অৰ্থ প্ৰায় একেই, অলমষ্ট ছেম, হয়নে? তো বুজিলানে? তাৰমানে প্ৰায় একে অৰ্থ থকা শব্দবিলাকক চাইনোনিম আৰু অসমীয়াত প্ৰতিশব্দ বা সমাৰ্থক শব্দ বুলি কোৱা হয়, ঠিক আছে। এতিয়া চোৱা ইয়াত কি দিছে ফ্ৰম দ্য বক্স বিল' চুজ ৱৰ্ডছ হুইচ আৰ চাইনোনিমছ অফ দ্য গিভেন ৱৰ্ডছ এণ্ড ৰাইট ইজ চাইনোনিম নেক্সট টু দ্য ৱৰ্ড ইন দ্য ব্লেংকছ বিল', ঠিক আছে। তাৰমানে তোমালোকক কেইটামান শব্দ দিছে, অ'কে, আৰু ইয়াত কেইটামান শব্দ দিছে। এই শব্দবিলাকৰ চাইনোনিম বা সমাৰ্থক শব্দ ইয়াত আছে। তো কোনটো শব্দৰ চাইনোনিম বা কোনটো শব্দৰ সমাৰ্থক শব্দ কোনটো হয় সেইটো মানে সেইকেইটাত লিখিব লাগে, দুটা বা তিনিটা যিমানকেইটাই হয়, ঠিক আছে। প্লিজাৰ, ফ্ৰী টাইম, লাভলি, বেগিন, এনাৰ্জেটিক, গ্ৰ', হেপিনেছ, স্পৰ্টি, প্ৰিটি, স্পেয়াৰ টাইম, লঞ্চ, ইভলভ, ঠিক আছে। তো জয়, এই জয় শব্দটোৰ সৈতে মিল থকা শব্দ হৈছে প্লিজাৰ মানে আনন্দ, হেপিনেছ আনন্দ হয়, জয়ো আনন্দ হয়, হয়নে? গোটেইকেইটাৰ অৰ্থ একেই হয়। নেক্সট আছে বিউটিফুল মানে ধুনীয়া, প্ৰিটি, লাভলি, গোটেইকেইটাৰ অৰ্থ অলমষ্ট ছেমেই। এক্টিভ মানে ইনাৰ্জেটিভ, স্পৰ্টি, ঠিক আছে। লেইজাৰ, স্পেয়াৰ টাইম, ফ্ৰী টাইম, ঠিক আছে। স্কুলত লেইজাৰ দিয়ে নহয়, লেইজাৰ মানে ফ্ৰী টাইম, ঠিক আছে, যেতিয়া মানে কৰিবলগীয়া একো কাম নাথাকে, ঠিক আছে।
তেতিয়া তোমালোকে নিজৰ যিটো হবি সেইটো কৰিব পাৰা ষ্টাৰ্ট বেগিন লঞ্চ ঠিক আছে এই শব্দবিলাকৰ অৰ্থ প্ৰায় একে হয় যদিও বেলেগ বেলেগ ক্ষেত্ৰত কিন্তু বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰা হয় ঠিক আছে যেনেকৈ নেকি কোনো কোৰ্স লঞ্চ কৰা হয় ৰকেট লঞ্চ কৰা হয় হয়নে আমি ৰকেট ষ্টাৰ্ট কৰা বা বেগিন কৰা বুলি নকওঁ হয়নে লঞ্চ কৰা বুলি কওঁ তেনেকৈ মানে বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰা হয় নেক্সট আছে ডেভেলপ গ্ৰো ইভলভ ওকে এইদৰে তোমালোকে এটা ধুনীয়াকৈ লিখি ল'বা এতিয়া 3 নম্বৰত চোৱা তোমালোকক 3 নম্বৰত দিছে লুক এট দ্য পিকচাৰ্ছ অফ অবজেক্টছ গিভেন বিলো ঠিক আছে তাৰমানে তলত দিয়া বস্তুবোৰৰ ছবিবোৰলৈ তোমালোকক চাবলৈ দিছে ইচ অবজেক্ট ইজ ৰিলেটেড টু এন এক্টিভিটি তাৰমানে প্ৰতিটো বস্তু এটা ক্ৰিয়াকলাপৰ সৈতে বা কাৰ্যকলাপৰ সৈতে জড়িত ৰাইট দ্য নেম অফ দ্য অবজেক্ট এণ্ড দ্য ৰিলেটেড এক্টিভিটি ইন দ্য স্পেচ প্ৰভাইডেড তো ইয়াত যিখিনি জেগা দিয়া আছে সেই জেগাত বস্তুবিলাকৰ নাম আৰু বস্তুবিলাকে কৰা কাৰ্যকলাপৰ নাম লিখিবলৈ দিছে ঠিক আছে তো এইটো হৈছে গিটাৰ এইটো দিয়াই আছে গিটাৰ ছিংগিঙত ব্যৱহাৰ হয় হয়নে নেক্সট আছে বেট প্লেয়িং নেক্সট আছে বুক ৰিডিং বুট চেইলিং বা বোটিং নেক্সট আছে বাইচাইকেল ৰাইডিং বা চাইক্লিং নেক্সট আছে পেন ৰাইটিং ঠিক আছে তো এইদৰে লিখি ল'বা তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকল তোমালোকক 4 নম্বৰত যিটো দিছে সেইটো সিমান ইম্পৰ্টেণ্ট নহয় 5 নম্বৰত চোৱা 5 নম্বৰত তোমালোকক দিছে পাৰভিনছ হবি ইজ বেকিং fill in the blanks in the paragraph below with words that rhyme with bake such as shake ঠিক আছে ইয়াত তোমালোকক কৈছে যে পাৰভিনৰ হবি হৈছে বেকিং আৰু তলত দিয়া এই পেৰাগ্ৰাফটোত থকা খালী ঠাইবোৰত এই বেক শব্দটোৰ সৈতে ছন্দমিল থকা শব্দৰে খালী ঠাইবোৰ তোমালোকক পূৰ কৰিবলৈ দিছে ঠিক আছে যেনেকৈ নেকি শেক ঠিক আছে বেক শব্দটোৰ সৈতে শেক শব্দৰ ছন্দমিল আছে হয়নে তো তোমালোকে এইদৰে খালী ঠাইকেইটা পূৰ কৰিবা জুৰি said to পাৰভিন প্লিজ টেল মি হাউ টু বেক এ কেক ইয়াত বহিব কেক ঠিক আছে নেক্সট পাৰভিন ৰিপ্লাইড preheat the oven to 350 degree Fahrenheit and gather all the ingredients you need to bake a cake ইয়াত টেক লিখিবা তোমালোকে টি এ কে ই টেক ঠিক আছে টি এ কে ই টেক ঠিক আছে অৰ্থাৎ এই শব্দটো তোমালোকে লিখিবা মই পাহৰিছিলোঁ টেক 2 cups of flour 4 eggs 1 cup sugar 1 cup butter or oil 1 teaspoon baking powder and vanilla essence you will need a cake pan and a sieve too put the flour and the baking powder into the sieve shake at the shake ঠিক আছে shake the sieve to remove lumps if any cream the butter and sugar add a few drops of vanilla essence তাৰপিছত ইয়াত বহিব টেক ঠিক আছে টেক কেয়াৰ টু মেক দ্য মিক্সচাৰ লাইট এণ্ড ক্ৰিমি নেক্সট বিট ইন দ্য এগছ এণ্ড বেক টেম ওৱান এট এ টাইম ঠিক আছে ইয়াত বহিব বেক নেক্সট এড দ্য ড্ৰাই মিক্সচাৰ টু দ্য য়েট মিক্সচাৰ লিটিল বাই লিটিল ঠিক আছে নেক্সট ডোণ্ট ফৰগেট টু গ্ৰীছ the big pan and dust it with flour ঠিক আছে নেক্সট লিখিবা then take at we take ঠিক আছে then take the smooth mixture and pour it into the pan place the mixture in the oven till your cake turns golden brown ঠিক আছে তো এটা তোমালোকে খালি pour কৰিবা rhyming word বহুৱাই কেক বেক টেক মেক শেক বেক টেক কেক এই rhyming word কেইটা বহুৱাই খালি পূৰ কৰিবা ঠিক আছে এতিয়া 7 নম্বৰত চোৱা 7 নম্বৰ তোমালোকক দিছে ৰিড দিছ সেন্টেন্স এই বাক্যটো তোমালোকক পঢ়িবলৈ দিছে নোট দ্য পাৰ্ট অফ দ্য সেন্টেন্স ইন ইটালিক তাৰমানে বাক্যটোৰ এইখিনি অংশ তোমালোকক মন দি চাবলৈ দিছে চোৱা এইখিনি অলপ হেলনীয়াকৈ লিখা আছে হয়নে
A happy person is usually as busy as a bee. ঠিক আছে? The part of the sentence in italic is called an idiom. ঠিক আছে? বাক্যৰ এইখিনি অংশ হৈছে এটা idiom. ঠিক আছে? It means very busy. তাৰমানে বহুত ব্যস্ত. A happy person is usually as busy as a bee. তাৰমানে এজন সুখী ব্যক্তি এটা মৌমাখিৰ দৰে ব্যস্ত হৈ থাকে। ঠিক আছে? তো ইয়াত এটা মৌমাখিৰ দৰে ব্যস্ত হৈ থাকে, এইখিনিয়ে ভেৰি বিজি বুজাইছে, তাৰমানে বহুত ব্যস্ত বুজাইছে। ঠিক আছে? তাৰপিছত দিছে দ্য ইউজ অফ কমন ইডিয়মছ মেক ইংলিছ হেপিয়াৰ মোৰ নেচাৰেল। এনেকুৱা সাধাৰণ ইডিয়মৰ ব্যৱহাৰে ইংৰাজী ভাষাটোক আৰু বেছি নেচাৰেল কৰি তোলে, তাৰমানে প্ৰাকৃতিক কৰি তোলে। চাম কমন ইংলিছ ইডিয়মছ আৰ, কেইটামান কমন ইংলিছ ইডিয়ম ইয়াত দি দিছে, তিনিটা ইডিয়ম আছে। এ ব্লেছিং ইন ডিছগাইজ। ঠিক আছে? এ ব্লেছিং ইন ডিছগাইজ এই ইডিয়মটো তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া কোনো কাম বা কথা প্ৰথমে ভাল নালাগে, তাৰপিছত ভাল লগা হৈ যায়। ঠিক আছে? নেক্সট আছে বেগ এণ্ড বেগেজ, তাৰমানে টালি টোপোলা সহ। নেক্সট আছে বিট এবাউট দ্য বুছ। ঠিক আছে? তাৰমানে কোনো কথা ডাইৰেক্টলি নোকোৱা, ঘূৰাই পকাই কোৱা। ঠিক আছে? তাৰপিছত চোৱা কি দিছোঁ তোমালোকক। ট্ৰাই টু ইউজ these idioms in sentences of your own. You can look up the dictionary to learn their meaning. ঠিক আছে? তো তোমালোকৰ নিজৰ বাক্যত এই ইডিয়মবিলাক ব্যৱহাৰ কৰিবলৈ দিছে, আৰু প্ৰয়োজন হ'লে তোমালোকে ডিক্সনেৰীৰ সহায় ল'ব পাৰা বুলিও কৈছে। ঠিক আছে? তো এইদৰে লিখিবা। প্ৰথমে এ ব্লেছিং ইন ডিছগাইজ এই ইডিয়মটো ব্যৱহাৰ কৰিবা। ইলনেছ কনফাইণ্ড হাৰ টু দ্য whom which was a blessing in disguise. ঠিক আছে? নেক্সট আছে বেগ এণ্ড বেগেজ। দ্য ডে নয়ন লেফ্ট হার জব নীল ওয়াকড আউট অফ বেগ এণ্ড বেগেজ। ঠিক আছে? নেক্সট বিট এবাউট দ্য বুশ। ইউৰ ওরিজ হ্যাভ নাথিং টু ডু উইথ দ্য নিউ ডিল। ষ্টপ বিটিং এৰাউণ্ড দ্য বুশ এণ্ড কষ্ট ইউৰ বুট। ঠিক আছে? এইদৰে তোমালোকে ধুনীয়াকৈ এইকেইটা লিখি ল'বা। এতিয়া আঠত চোৱা, তোমালোকক আঠত দিছে ইন ক্লাছ 6 ইউ লাৰ্ণ ডেট উই কেন মেক এ নিউ ৱৰ্ড বাই এডিং এ ছাফিক্স ডেট ইজ এ লেটাৰ অৰ এ গ্ৰুপ অফ লেটাৰ এট দ্য এণ্ড অফ এ ৱৰ্ড। ঠিক আছে? ইয়াত তোমালোকক কৈছে যে তোমালোকে ক্লাছ 6ত শিকিছা যে ছাফিক্স অৰ্থাৎ প্ৰত্যয় লগ লগাই আমি নতুন শব্দ গঠন কৰিব পাৰি। সেই প্ৰত্যয়টো এটা আখৰ হ'ব পাৰে বা কেইটামান আখৰৰ সমষ্টিও হ'ব পাৰে। ঠিক আছে? ইন দ্য এক্সাৰচাইজ বিলো ৰাইট দ্য নিউ ৱৰ্ডছ বাই এডিং মিণ্ট এট দ্য এণ্ড অফ দ্য ৱৰ্ডছ ওৱান ইজ ডান ফৰ ইউ। ঠিক আছে? এডভান্স শব্দটোৰ শেষত যদি মিণ্ট লগ লগাই দিয়া হয় বা মেণ্ট লগ লগাই দিয়া হয়, তেতিয়াহ'লে কি হৈ যাব? এডভান্সমেণ্ট। হয়নে? এইটো এটা সম্পূৰ্ণ নতুন শব্দ। নেক্সট আছে ট্ৰিট শব্দটোৰ শেষত মেণ্ট লগাই দিলে কি হৈ যাব? ট্ৰিটমেণ্ট মানে চিকিৎসা। নেক্সট আছে এনকাৰেজ শব্দটোৰ শেষত মেণ্ট লগাই দিলে কি হৈ যাব? এনকাৰেজমেণ্ট। ঠিক আছে? তাৰমানে উৎসাহিত কৰা। নেক্সট আছে এণ্টাৰটেইন এই শব্দটোৰ শেষত মেণ্ট লগাই দিলে কি হৈ যাব? এণ্টাৰটেইনমেণ্ট। ঠিক আছে? তাৰমানে মনোৰঞ্জন। বুজিলানে? নেক্সট আছে ছাফিক্স এ লেটাৰ অৰ এ গ্ৰুপ অফ লেটাৰ্ছ এডেড এট দ্য এণ্ড অফ এ ৱৰ্ড ইজ কল্ড এ ছাফিক্স। তাৰমানে যেতিয়া এটা শব্দৰ শেষৰ ফালে এটা আখৰ বা আখৰৰ সমষ্টি লগ লাগে, তেতিয়া সেই আখৰটোক বা সেই আখৰৰ সমষ্টিটোক এটা ছাফিক্স বুলি কোৱা হয়। ঠিক আছে? মানে অসমীয়াত যেনেকৈ প্ৰত্যয় আছে, ইংলিছত তেনেকৈ ছাফিক্স আছে। ঠিক আছে? তাৰপিছত তোমালোকক দিছে নাও ৰিড দ্য লেচন এণ্ড ৰাইট ইন দ্য বক্স দ্য ৱৰ্ডছ এণ্ডিং উইথ দ্য ফলোয়িং ছাফিক্স। লেচনটোত থকা শব্দবিলাকৰ যিবিলাক শব্দৰ শেষৰ ফালে এই ছাফিক্সবিলাক আছে, সেই শব্দবিলাক লিখিব লাগে। ION, ING আৰু MENT। ঠিক আছে? তো এই শব্দকেইটাৰ শেষৰ ফালে আছে ION, কম্বিনেশ্যন, কম্পিটিশ্যন, কালেকশ্যন, কমিউনিকেশ্যন, ৰিলেক্সেশ্যন,
ঠিক আছে আৰু আইএনজি থকা শব্দকেইটা হৈছে ছিংগিং কালেক্টিং লিসেনিং ৰিডিং গাৰ্ডেনিং ট্ৰেভেলিং ঠিক আছে আৰু মেণ্ট থকা শব্দকেইটা হৈছে ডিপাৰ্টমেণ্ট এডভান্সমেণ্ট ঠিক আছে এইটো তোমালোকে লিখি ল'বা 9 নম্বৰটো তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো চাই কেনে পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু এতিয়ালৈকে যদি তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ফটাফট মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা যাতে পৰৱৰ্তী সময়ত মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ সেই ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ যাতে পাব পাৰা ঠিক আছে তো আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ